হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া আবেলি 4টা বাজিবৰ হ'ল আৰু এয়া ৰাতিপুৱা দেখিছেনে পটাপট মাছ কেইপিচমান ভাজি লৈছোঁ। আজি উঠা দেৰি হ'ল, সেইকাৰণে ভাবিছোঁ চাওঁনো কি কৰিব পাৰোঁ। মুঠতে এফালৰ পৰা যি পাৰোঁ কৰি গৈছোঁ। কোনো ধৰণৰ একো পৰিকল্পনা নাই। এইখিনি অলপ চব্জিও সিজাই লৈছোঁ, কি বনাওঁ মই দেখাই থাকিম বাৰু। এইফালে পেনখনতে পিঁয়াজ, নহৰু, পাঁচফোৰণ দি পেলাই অকণমান ভাজিছোঁ, আলু দিছোঁ। এয়া আলু দি দিছোঁ। তাৰপাছতে অলপ মই ঢেকীয়া কাটি থৈছিলোঁ, সেইখিনিও দি দিম। আৰু মই হাতত যি উঠিছে তেনেকেই কৰি গৈ আছোঁ আৰু খুবেই ভাল লাগে এনেকৈ ঢেকীয়াৰ ভাজিখন খাই। কালি সৰুটো দেউৰে লৈ আহিছিলে নাৰেংগী বজাৰৰ পৰা আৰু এয়া নিমখ হালধি দি ধুনীয়াকৈ লৰাই থৈছোঁ। তাৰপিছতে ভাজিখন হয় মানে এওঁৰ ভাতকেইটা ৰেডি কৰি লওঁ ব'লক। আৰু এয়া দিছোঁ পটল ফ্ৰাই, তাৰপাছতে মাছৰ ফ্ৰাই আৰু এয়া ঢেকীয়াখিনিও হৈয়ে গ'ল, অলপ হৈছে আৰু খাব পৰা ধুনীয়াই হৈছে। আৰু অলপ দি দিলোঁ এওঁক। তাৰপিছতে দালি দিছোঁ, বিশেষ একো নাই, এনেকৈয়ে থালিখন সজাই দিছোঁ আৰু এওঁক বোলো পঠিয়াই লওঁ, তাৰপাছতে দেখাই থাকিম। আৰু তেনেকুৱাতে সৰুটো দেউৰো আহিলে, বোলে ভাত হৈছে যদি মোকো দিয়া, সিও খাই গুচি গ'ল, তাৰ ভিডিঅ' কৰা নহ'লে। আৰু তাৰপাছতে সিহঁতক খুৱাই মেলিলোঁ। এয়া মোৰ ঢেকীয়া ভাজিখন অকণমান শুকাই যোৱাত মই কাঢ়ি থৈ দিলোঁ ধুনীয়াকৈ কাৰীপত এটা লৈ। তাৰপাছতে এওঁ বোলে তুমি নামি আহা আৰু এইখন মাৰি থৈ দিয়া, মোক ছাতিটোও দিয়া। অকণ বৰষুণ চিপচিপাই আছিল যে, এওঁক এয়া ছাতিটো দি দিছোঁ। তাৰপাছতে বোলো এওঁক যাই লওক, তাৰপাছত এওঁক পঠিয়াই গেটখন মাৰি মই যাম মাৰ ওচৰলৈ। মায়ানো কি কৰিছে অকণ চাই লওঁ। ৰাতিপুৱাতে অকণ অ'টছ দিছিলোঁ, তাৰপাছতে মোক ক'লে যে নালাগে, মই এতিয়া একো নাখাওঁ, অন্য নিদিবি। গতিকে মাৰ তাতো অকণমান সোমাই পেলাই চাই যাওঁ মায়েনো কি কৰি আছে, ব'লক। মা, আপোনাক হেৰি নালাগে, দেৰিকৈ খাইছে? অঁ, আজি স্কুল যোৱা নাই? হেল্ল' এভৰিৱান, এয়া দেখিছেনে এওঁ গ'ল খাই মেলি, দেওৰটোও খালে ভাত। কিন্তু মোৰ সম্পূৰ্ণ নহ'লেই। সিহঁতক ঢেকীয়া ভাজি এনেকৈ বনাই লৈছিলোঁ আৰু মাছৰ ফ্ৰাই এনেকৈ সিহঁতক খুৱাই পঠিয়ালোঁ। এতিয়া আমালৈ বনাওঁ দুপৰীয়া মাছ। কেনেকৈনো বনাওঁ ব'লক আপোনালোকৰ লগত দেখাই দিওঁ অকণমান। সম্ভৱ মাছৰ মই অকণমান চব্জি সিজাই লৈছিলোঁ, বেছিয়ে হ'বগৈ কাৰণ দুটাটো খাই গুচিয়ে গ'ল। তথাপিতো থৈ দিব লাগিব সিহঁতলৈ। ব'লক কেনেকৈ বনাওঁ কি কৰোঁ অকণমান দেখাই দিওঁ আপোনালোকক। আৰু আজি কিয় ইমান দেৰি হ'ল, অকণমান উঠোতে দেৰি হৈ গ'ল। ৰাতিপুৱা উঠা দেৰি হ'লে চব খেলি মেলি। আৰু প্ৰথমতে ভাবিছিলোঁ মই টেঙা বনাম, কিন্তু বতৰটো চাওকচোন কেনেকুৱা হৈ আছে, অকণ দেখাই দিওঁ ৰ'ব। অনবৰত কিনকিনকৈ বৰষুণ দি আছে, টেঙা আজি ইমান খাবলৈ মন যোৱা নাইকিয়া। কিন্তু আমাৰ ঘৰত টেঙা যি বতৰেই নহওক খাই খুব ভাল পায়। মইহে ভাবিছোঁ আজি অকণমান টেঙাও ঠিক নহয়, জ্বলাও ঠিক নহয়। টেঙা নহয় বাৰু, জ্বলাও ঠিক নহয়, তেনেকৈ অকণমান বনাওঁ ব'লক। আপোনালোকক ৰেচিপিটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। আৰু এয়া চাওকচোন বতৰটো কিনকিনকৈ সেয়া অকণ বৰষুণ দিয়ে আছে। ৰাতিপুৱা অকণ বেছিয়ে আছিলে, এতিয়া অকণ কমিছে। তথাপিতো বতাহজাকো ভালেই লাগিছে। অকণ ঠাণ্ডা লাগি যায় বা ফেনখন অকণ নহ'লেও বহিব পাৰি। কিন্তু গৰমৰ দিনৰ গৰমটোতো নকমেই দিয়কচোন। আৰু এয়া মই অকণ পাচলি সিজাই লৈছিলোঁ, সকলো ধৰণৰ বস্তু আছে, অমিতা স্কচৰ পৰা আদি কৰি যি য'ত আছিলে মই অকণমান সিজাই ল'লোঁ। পটককৈ হওক বুলি, একচুৱেলি পটককৈ হওক বুলি কৰিলোঁ যদিও এওঁৰ অফিচ অকণ দেৰি হৈ যাব, গুচিয়ে যাবলগীয়া হ'ল। আৰু মই ইয়াত জিৰা ধনিয়াটো দিমেই আৰু লগতে অকণমান কাজু, নহৰু, পিঁয়াজ এনেকৈ অকণ পেষ্ট কৰি পেলাই দিম, যাতে আৰু মিক্সিটো খালি উঠোৱা নমোৱা কৰিব লাগে। আৰু যেতিয়াই লওঁ সেইখিনিতে অকণমান ব্যৱস্থাটো বেয়া হ'ল, উপায় নাই, পিছলৈ ঠিক কৰি ল'ব লাগিব। আৰু সৰু জাৰটোতে দি লওঁ, মই সেইটোতে দি লওঁ এইখিনি। ইচ্ছা কৰিলে বিলাহীও দিব পাৰি, কিন্তু মই আজি বিলাহী নিদিওঁ। এইখিনি মোৰ হৈ গ'ল পেষ্ট। মই মাছ ভজা কেৰাহীটোৱে ব্যৱহাৰ কৰিছোঁ, তাতে দুখিলা দি দিছোঁ তেজপাত, অকণমান দি দিছোঁ ইয়াতে মই পাঁচফোৰণ। তাত দি দিলোঁ এতিয়া মই পেষ্টটো, ইয়াত ভাজা যাওঁ। মই হালধি, এচামুচ জিৰা। আৰু ইয়াত অন্য মছলা একো নাই, জিৰা, ধনিয়া আৰু হালধি। মই কওঁতে বাৰে জিৰা বুলিয়েই ক'লোঁ, একো নাই বাৰু, আপোনালোকে বুজি পায়েই। সেইখিনি এই পেষ্টটো
পিঁয়াজ নহৰুখিনি ভজা যোৱাত সেইখিনিও দি দিছোঁ, জিৰা ধনিয়াখিনি সেইখিনিও ভাজি লোৱাৰ পাছত দি দিছোঁ মই চব্জিখিনি, যিখিনি পাচলি সিজাই থৈছিলোঁ। আজি অকণমান এনেকৈয়ে বনাইছোঁ, একো তেনেকুৱা বিশেষ ৰেচিপি নহয় যদিও খাবলৈ ভাল লাগে। আৰু এয়া নিমখ দিছোঁ, খাবলৈ ভালো লাগিছিল দেই, খাই পেলাইহে ভিডিঅ' এডিটিং কৰিছোঁ, সেইকাৰণে আপোনালোকক দেখাইছোঁ বাৰু, শ্বেয়াৰ কৰিছোঁ। সেইখিনি উতলি অহাত দি দিছোঁ মই ইয়াতে মাছখিনি, আৰু মাছখিনি ভালকৈ উতলাৰ পাছত মই তাতে জলকীয়া কেইটামান দি থৈ দিছিলোঁ, যোনে খাই সি লৈ ল'ব বোলো। এয়া জলকীয়াকেইটাও পেলাই দিছোঁ। তাৰপাছতে এয়া মোৰ হৈয়ে গ'ল মাছৰ কাৰী। চাওকচোন ইমান সহজতে হয়, খাবলৈ কিন্তু খুবেই ভাল লাগে, অকণমান বেলেগ ধৰণেও কেতিয়াবা খাবলৈ ভাল লাগে। আৰু এয়া তাৰপাছতে সেইখিনি নমাই থোৱাৰ পাছত এইখিনি অলপ তেল আছিল, সেইখিনিও ভাজি ল'লোঁ। আৰু এয়া মই ধনিয়া কাটিয়ে থৈছিলোঁ, দিবলৈ পাহৰিছিলোঁ, সেইখিনিও দি ল'লোঁ। আৰু এইখিনিহে আচল, এয়া এতিয়া ধোৱা পখলা কৰি লওঁ, তাৰপাছত আকৌ কাইলৈ লগ পাই আছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।